এইকেইটা লক্ষণে দেখা দিলে গম পাব আপোনাৰ বৃক্কৰ সমস্যা হৈছে। কি কাৰণত বৃক্কৰ সমস্যা হয়? বৃক্কৰ সমস্যাৰ সমাধান কি? বৃক্ক হৈছে মানৱ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ পৰা প্ৰদূষক আৰু বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। কিন্তু কিডনিৰ ক্ষতি হ'লে পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা সম্ভৱ নহয়। গতিকে চিকিৎসকে প্ৰাথমিক লক্ষণসমূহ চিনাক্ত কৰি সঠিক সময়ত চিকিৎসা গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। ইয়াত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত কিছুমান লক্ষণ উল্লেখ কৰা হৈছে। অত্যাধিক ক্লান্তি আৰু একাগ্ৰতা হেৰুওৱা। যেতিয়া বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পায় তেতিয়া তেজত প্ৰদূষক আৰু বিষাক্ত পদাৰ্থ জমা হ'বলৈ আৰম্ভ কৰে। ই শৰীৰত ভাগৰুৱা হৈ পৰে আৰু একাগ্ৰতাত ব্যাঘাত জন্মায়। বৃক্কৰ সমস্যাই তেজৰ কাৰ্যক্ষমতা হ্ৰাস কৰে, যাৰ ফলত ক্লান্তি আৰু নিৰাপত্তাহীনতাৰ অনুভৱ হয়। অনিদ্ৰা। যদি বৃক্ক সঠিকভাৱে কাম নকৰে তেন্তে প্ৰস্ৰাৱৰ পেলনীয়া পদাৰ্থ শৰীৰৰ পৰা ওলাই যাব নোৱাৰে। ই টোপনিৰ সমস্যাৰ সৃষ্টি কৰে। গৱেষণাৰ মতে বৃক্কৰ সমস্যা থকা লোকসকলে সুস্থ লোকতকৈ অধিক টোপনিৰ সমস্যাত ভুগিছে। ই চিনটোক আওকাণ কৰা উচিত নহয়। প্ৰস্ৰাৱৰ সমস্যাত ভুগি থকা। বৃক্কৰ সমস্যাৰ অন্যতম প্ৰধান লক্ষণ হ'ল প্ৰস্ৰাৱ কৰাত অসুবিধা হোৱা। কম প্ৰস্ৰাৱ কৰা বা ৰাতি সঘনাই প্ৰস্ৰাৱ কৰাটো কিডনি ফিল্টাৰৰ ক্ষতি হোৱাৰ লক্ষণ হ'ব পাৰে। হঠাৎ ওজন কমি যোৱা। হঠাৎ ওজন কমি যোৱাটো বৃক্কৰ সমস্যাৰ আন এক প্ৰধান লক্ষণ। ক্ৰমান্বয়ে বৃক্কৰ ক্ষতি হ'লে শৰীৰৰ উষ্ণতা কমি যাব পাৰে। তেনে লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। ছালৰ সমস্যা। যদি কিডনিয়ে সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাব নোৱাৰি, যাৰ ফলত ছাল শুকান হৈ আলচাৰৰ দৰে সমস্যাৰ সৃষ্টি হয়। এই ছালৰ সমস্যাই বৃক্কৰ ৰোগৰ ইংগিত দিব পাৰে। সঘনাই ঠাণ্ডা বা জ্বৰ। কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে জ্বৰ বা ঠাণ্ডা লাগিলে বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। তেনে লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। বৃক্কৰ চাৰিওফালে বিষ। বৃক্কৰ চাৰিওফালে তীব্ৰ বিষ হোৱাটো বৃক্কৰ সমস্যাৰ অন্যতম লক্ষণ। যদি আপুনি এনে বিষ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। প্ৰস্ৰাৱৰ ৰং বা তেজৰ পৰিৱৰ্তন। প্ৰস্ৰাৱৰ ৰং সলনি হোৱা বা তেজ থকাটো বৃক্কৰ ক্ষতিৰ লক্ষণ। ইয়াক অৱহেলা কৰিব নালাগে আৰু তৎকালীনভাৱে চিকিৎসকৰ কাষ চাপিব লাগে। ৰক্তহীনতা আৰু শ্বাস প্ৰশ্বাসত কষ্ট। বৃক্কৰ সমস্যা হ'লে শৰীৰত ৰক্তহীনতা হ'ব পাৰে। ইয়াৰ ফলত উশাহ নিশাহৰ কষ্ট হয়, যিটো বৃক্কৰ ৰোগৰ অন্যতম লক্ষণ। চকুৰ চাৰিওফালে ফুলা। প্ৰস্ৰাৱত অতিৰিক্ত প্ৰটিন নিৰ্গত হ'লে বৃক্কৰ সমস্যাত চকুৰ চাৰিওফালে ফুলি উঠিব পাৰে। ইয়াক অৱহেলা কৰিব নালাগে আৰু চিকিৎসকৰ ওচৰলৈ যাব লাগে। পেশীৰ টান। ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাই বৃক্কৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত পেশীৰ ক্ৰেম্প হ'ব পাৰে। উকত পাকত লগা। যদি বৃক্ক সঠিকভাৱে কাম নকৰে তেন্তে সেই ক্ষতিকাৰক পদাৰ্থ শৰীৰৰ পৰা আঁতৰাব নোৱাৰি, যাৰ ফলত বমি ভাৱ হয়। ভৰি ফুলা। বৃক্কৰ সমস্যাৰ ফলত শৰীৰত ছডিয়ামৰ ভাৰসাম্যহীনতা হয়, যাৰ ফলত ভৰি ফুলি উঠে। এই সমস্যাক অৱহেলা নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। এই লক্ষণসমূহ সহজভাৱে ল'ব নালাগে। বৃক্কৰ ক্ষতি ৰোধ কৰিবলৈ নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু শৰীৰৰ পৰিৱৰ্তনৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন। আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিলে ভৱিষ্যতে ভয়াৱহ পৰিণতিৰ পৰা হাত সাৰিব পাৰি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।